অসম বিধানসভাৰ শূন্যকালীন ঘণ্টাত কংগ্ৰেছৰ বিধায়ক আসিফ নাজাৰে নগাঁৱৰ স্বাস্থ্য খণ্ডক লৈ যি ফুপলা স্বৰূপ উদঙাই দিলে ইয়াৰ পাছতেই মন্ত্ৰী অশোক সিংহাল পৰিছিল অস্বস্তিত মন্ত্ৰীগৰাকীৰ মুখৰ পৰা যিদৰে উত্তৰ ওলাব লাগিছিল ঠিক একেদৰে উত্তৰ নোলালে নগাঁৱৰ স্বাস্থ্য খণ্ডৰ কথা ইতিমধ্যে স্পষ্ট কৰিছে বিধায়ক আসিফ নাজাৰে জ্বৰ চৰ্দি কাহ গাঁঠিৰ বিষৰো ঔষধ নাপায় সাধাৰণ কফ চিৰাপৰ ঔষধ নাপায় ৰাজ্যৰ চিকিৎসালয়সমূহত এই মুহূৰ্তত ডাঙৰ খবৰ লৈ আহিছো সরকারি হসপিটালত দুর্দশা ছবি উদঙাই দিলে কংগ্রেসের বিধায়ক আসিফ নাজারে লাহরিঘাটৰ বিধায়কৰ প্ৰশ্নত অস্বস্তিত পৰিল ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী অশোক সিংহল নগাঁও মৰিগাঁও জিলা হাসপাতালত ৰোগীয়ে নাপায় চৰকাৰী ঔষধ এয়া বিধায়কৰ প্ৰশ্ন সাধাৰণ কফ চিৰাপ জ্বৰ টেবলেটটো নাথাকে চৰকাৰী হস্পিটালত সাধাৰণ কফ চিৰাপৰ এটা টেবলেট নাথাকে ৰাজ্যৰ চৰকাৰী হস্পিটালত টৰ্চ জ্বলাই চিকিৎসকসকলে চিকিৎসা কৰিব লগা হৈছে নাই প্ৰসূতি বিভাগৰ চিকিৎসক নগাঁও জিলাৰ স্বাস্থ্য খণ্ডৰ ফুপলা স্বৰূপ বিধানসভাত উদঙাই দিলে কংগ্ৰেছৰ লাহৰিঘাটৰ বিধায়ক আসিফ নাজাৰে বিধানসভাত স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে উত্তৰ দিবলৈ গৈ চৰম অস্বস্তিত পৰিব লগা হৈছে চৰকাৰী হস্পিটালত দুৰ্দশা ছবি দাঙি ধৰিছে কংগ্ৰেছৰ বিধায়ক আসিফ নাজাৰে লাহৰিঘাটৰ বিধায়কৰ প্ৰশ্নত অস্বস্তিত পৰিল মন্ত্ৰী অশোক সিংহল নগাঁও মৰিগাঁও জিলাৰ হাসপাতালত ৰোগীয়ে নাপায় চৰকাৰী ঔষধ সাধাৰণ কফ চিৰাপ জ্বৰৰ টেবলেটও নাথাকে চৰকাৰী হস্পিটালতে বিধায়কৰ প্ৰশ্ন বিধানসভাৰ ভিতৰত আৰু ইয়াৰ লগে লগে দেখা গৈছে মন্ত্ৰী অশোক সিংহাল অস্বস্তিত পৰিছিল আজিৰ দিনটোত বিধানসভা চৌহদত বিধানসভাৰ ভিতৰত প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মন্ত্ৰী অশোক সিংহাল অস্বস্তিত পৰিবলগা হৈছে কাগজে কলমে আছে নগাঁৱৰ চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকৰ তালিকা বিধানসভাত প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ চৰম অস্বস্তিত পৰিছে মন্ত্ৰী অশোক সিংহাল নগাঁও মৰিগাঁও জিলাৰ একাংশ চিকিৎসালয়ত চৰকাৰী চিকিৎসালয়ত সাধাৰণ কফ চিৰাপ এটাৰ বাবেও ৰোগীৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয় আৰু এই কথা যেতিয়া লাহৰিঘাটৰ বিধায়কে বিধানসভাত উপস্থাপন কৰিছিলে সেই সময়ত মন্ত্ৰী অশোক সিংহালে হাতত চৰকাৰী চিকিৎসকৰ যি তালিকা সেই তালিকা লৈ গাই গৈছিল আৰু লগে লগে দেখা গৈছিল বিৰোধীৰ ফালৰ পৰা ব্যাপক প্ৰতিবাদ কৰিছিলে আৰু লাহৰিঘাটৰ বিধায়কে এই সমগ্ৰ বিষয়টো মন্ত্ৰীগৰাকীৰ দৃষ্টি আকৰ্ষণ কৰিছিলে কিন্তু মন্ত্ৰীৰ ফালৰ পৰা যিদৰে উত্তৰ আহিব লগা আছিল সেই উত্তৰ হয়তো বিধায়কগৰাকীয়ে সন্তুষ্ট নহল তাৰ লগে লগে মন্ত্ৰীক সদনৰ ভিতৰতে উভতি ধৰিছে বিৰোধীৰ বিধায়ক আসিফ নাজাৰে এই মুহূৰ্তত সদনৰ ভিতৰৰ দৃশ্য লৈ আহিছো কিদৰে মন্ত্ৰী অশোক সিংহালে অস্বস্তিত পৰিব লগা হৈছিল এই দৃশ্য আমি লৈ আহিছো চাওক কিদৰে বিৰোধীৰ বিধায়কে আজি মন্ত্ৰীগৰাকীক অস্বস্তিত পেলাইছিল চাওক যোৱা 18 ফেব্ৰুৱাৰী তাৰিখে দৈনিক অগ্ৰদূত কাকতত এটা বাতৰি প্ৰকাশ হৈছিল সেই বাতৰি মতে নগাঁও চিকিৎসালয়সমূহত নাই পৰ্যাপ্ত পৰিমাণৰ বিনামূলীয়া ঔষধ ৰোগীৰ দুৰ্ভাগ্য মাননীয় অধ্যক্ষ মহোদয় নগাঁও জিলাৰ প্ৰায়বোৰ চৰকাৰী চিকিৎসালয়ত পৰ্যাপ্ত পৰিমাণৰ বিনামূলীয়া ঔষধ নথকাৰ অভিযোগ উঠিছে উপস্থিত অভিযোগ অনুসৰি জিলাখণ্ডৰ প্ৰাথমিক চিকিৎসালয় ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো বাদেই নগাঁৱৰ ভোগেশ্বৰী ফুকননি অসামৰিক চিকিৎসালয় আনকি নগাঁও মেডিকেল কলেজ হস্পিটালতো ৰোগীৰ বাবে জীৱনদায়িনী প্ৰয়োজনীয় বহু ঔষধ উপলব্ধ নাই ইয়াৰ ভিতৰত অন্যতম প্ৰসূতি ৰোগ উচ্চ ৰক্তচাপ আয়ুৰ্বেদিক ডায়েবেটিছ ভিটামিন এনজাইম লিভাৰ আদিকে ধৰি কেতবোৰ গুৰুত্বপূৰ্ণ বেমাৰৰ ঔষধ দীৰ্ঘদিন ধৰি জিলা হস্পিটাল আৰু নগাঁও মেডিকেল কলেজ হস্পিটালত নথকাৰ অভিযোগ কৰিছে একাংশ ৰাইজে স্বাস্থ্য বিভাগৰ এক প্ৰকাৰৰ হস্পিটালত নথকাৰ অভিযোগ কৰিছে একাংশ ৰাইজে স্বাস্থ্য বিভাগৰ এক প্ৰকাৰৰ প্ৰতিদিনে ন আঁচনিৰ প্ৰৱৰ্তন হৈ থকাৰ সময়ত বিভাগটোৱে চিকিৎসালয়সমূহৰ ৰোগীৰ প্ৰয়োজনীয় অনুসৰি ঔষধ যোগান ধৰিবলৈ সক্ষম হোৱা নাই যাৰ বাবে বিশেষকৈ দৰিদ্ৰ লোক যিসকল ধনৰ অভাৱত ঔষধ ক্ৰয় কৰিব নোৱাৰে তেওঁলোকে যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে ইয়াৰ উপৰিও তাৎপৰ্যপূৰ্ণ কথাটো হৈছে অধ্যক্ষ মহোদয়
ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগ যোগান ধৰা আইৰণ টেবলেটসমূহৰ মানদণ্ড অতি নিম্ননীয়। ইয়াৰ কাৰণ হৈছে অভিযুক্তসকলে অভিযোগ কৰিছে যে একাংশ ঔষধ প্ৰস্তুত কৰা কোম্পানীৰ সৈতে স্বাস্থ্য বিভাগৰ গোপন বুজাবুজিৰ মৰ্মে অতি নিম্নমানৰ আইৰণ টেবলেট বা অতি নিম্নমানৰ ঔষধ কোটি কোটি টকাৰ সৰকাই নিয়াৰ পাছতো ৰাজ্য চৰকাৰে আজিলৈকে কোনো তদন্ত কৰা নাই। মাননীয় অধ্যক্ষ মহোদয়, অকল নগাঁও চিকিৎসালয় বা নগাঁৱত যিবোৰ প্ৰাথমিক চিকিৎসালয় আছে ইয়াৰ কথাই নহয়, আমি যদি চাওঁ আমাৰ মৰিগাঁৱত এই স্বাস্থ্য বিভাগৰ ফুপুলা স্বৰূপ দেখা যাব। এষাৰ কথা আছে অসমীয়াত, বাহিৰে ৰং চং ভিতৰে কোৱা বাতৰি। এই স্বাস্থ্য বিভাগৰ সেই একে অৱস্থা হৈছে। আপুনি যদি চাই বিল্ডিং বনালে স্বাস্থ্য বিভাগৰ উন্নতি নুবুজায়। 2023 চনৰ 16 অক্টোবৰ তাৰিখে আমাৰ যিখন মৰিগাঁও অসামৰিক চিকিৎসালয় আছে তাত আপোনাৰ বিভাগীয় মন্ত্ৰীয়ে গৈ পেলাই আইচিউৰ বাবে আইচিউ আৰম্ভ কৰাৰ বাবে উদ্বোধন কৰি আহিছিলে, কিন্তু 16 মাহ অতিক্ৰম কৰাৰ পিছতো এতিয়ালৈকে আইচিউ আৰম্ভ হোৱা নাই। আপুনি যদি চাই বিগত বছৰত 200জনেৰো অধিক প্ৰসূতি বিভাগৰ ৰোগীক মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ পৰা ৰেফাৰ কৰা হৈছে। আইচিউৰ অভাৱত বহুত নৱজাত শিশু মৃত্যু হৈছে, কিন্তু এতিয়ালৈকে বিভাগৰ পৰা কোনো ব্যৱস্থা লোৱা হোৱা নাই। মাননীয় অধ্যক্ষ মহোদয়, মোৰ সমষ্টি লাহৰীঘাটত এখনেই আদৰ্শ চিকিৎসালয় আছে, কিন্তু এতিয়ালৈকে কোনো আপোনাৰ এই চিকিৎসালয়ত কোনো প্ৰসূতি বিভাগৰ চিকিৎসক দিয়া হোৱা নাই। গতিকে মই এষাৰ কথা ক'ব বিচাৰোঁ যে মোৰ সমষ্টিত 3 লাখ ভোটাৰ আছে, 3 লাখ মানুহ আছে, কিন্তু অতি দুৰ্ভাগ্যৰ কথা যে এজনো আপোনাৰ বিভাগৰ প্ৰসূতি বিভাগৰ চিকিৎসক নাই। ইয়াৰ উপৰিও আমি সকলোৱে কিছুদিন আগতে বাতৰি কাকতত পাইছোঁ যে মুৰাবাৰী চিকিৎসালয়ত টৰ্চ লাইট জ্বলাই চিকিৎসা কৰিবলগীয়া হৈছে। এইটো হৈছে এই ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ অৱস্থা। গতিকে মই আজি আপোনাৰ জৰিয়তে মই মাননীয় মন্ত্ৰী বিভাগীয় মন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰোঁ যে এই ৰাজ্যখনৰ ঔষধৰ কথা কৈছে। কিছুদিন আগতে আমি যদি চাওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে দৰৱৰ বাবে যিবোৰ দৰৱ আছে সেই দৰৱবোৰ আমাৰ যিবোৰ চৰকাৰী ফাৰ্মেচী আছে তাৰ পৰা ল'ব লাগে। মাননীয় অধ্যক্ষ মহোদয়, যদি দৰৱ যদি আমি ফাৰ্মাচীৰ পৰা যিবোৰ চৰকাৰী ফাৰ্মাচী আছে সেইবোৰৰ পৰা ল'ব যাওঁ, সেইটো দূৰৰে কথা। ৰাজ্য স্বাস্থ্য খণ্ডৰ প্ৰাণকেন্দ্ৰ GMCৰ কথাই কৈ আছোঁ মই। GMCৰ যিবোৰ ফাৰ্মাচী আছে সেইবোৰত যিবোৰ লাগতিয়াল ঔষধ সেইবোৰেই পোৱা নাযাব। আৰু এইটো অৱস্থা হ'ব, যিকোনো পেচেণ্ট যিকোনো ৰোগী যদি GMCত ভৰ্তি হয়, আপোনাৰ বেমাৰ ভাল হৈ পেলাই ওলাই যাব নোৱাৰিব এই ফাৰ্মাচীৰ পৰা ঔষধ ল'লে। গতিকে মই অনুৰোধ কৰিছোঁ এইবোৰ কথা আমি বুজিব লাগিব। এতিয়া যদি আমি চিকিৎসালয় বা স্বাস্থ্য কেন্দ্ৰবোৰত চাওঁ, এণ্টিবায়'টিক নাপাম, প্ৰভাইড আয়োডিন পোৱা নাযায়, জ্বৰৰ টেবলেট, পেটৰ বিষৰ টেবলেট পোৱা নাযায়, আপোনাৰ NS নাই, RS নাই, এইবোৰ চেলাইন নাই। গতিকে মাননীয় অধ্যক্ষ মহোদয়, আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত বহুত কাম কৰিবলগীয়া আছে। ধন্যবাদ। Honorable Minister, Health and Family. Oh, my police says. Purana Mantri says. অধ্যক্ষ মহোদয়, এক গুৰুত্বপূৰ্ণ কথা ইয়াত উত্থাপন হৈছে যে নগাঁও চিকিৎসালয়সমূহত নাই পৰ্যাপ্ত পৰিমাণৰ ঔষধ আৰু নাই চিকিৎসক। এই কথাটো সঁচা নহয়। নগাঁও জিলাত স্পেচিয়েলিষ্ট 65 ডক্টৰ্ছ আছে, MBBS 184 জন আছে, আয়ুষ ডক্টৰ 40 জন আছে, হোমিও ডক্টৰ 25 জন আছে,
ডেণ্টিষ্ট 17জন আছে, মুঠ 331 ডক্টৰ্ছ নগাঁও জিলাত আছে আণ্ডাৰ NHM and DHS। তাৰ উপৰিও নগাঁও জিলাত মেডিকেল কলেজত 121জন ডক্টৰ আছে। প্ৰাইভেট প্ৰেক্টিছ কৰা ডক্টৰৰ কথা মই বাদেও যদি দিওঁ, যিটো নেশ্যনেল ষ্টেণ্ডাৰ্ড, এই মতে নগাঁও জিলাত 260জন ডক্টৰ থাকিব লাগে। তাৰ বিপৰীতে নগাঁও জিলাত 452জন ডক্টৰ আছে, অৰ্থাৎ প্ৰয়োজনতকৈ প্ৰায় 200জন ডক্টৰ বিভাগে এক্সট্ৰাকে দি ৰাখিছে। তাৰপিছত যদি কয় যে নগাঁৱত পৰ্যাপ্ত পৰিমাণৰ ডক্টৰ নাই, কথাটো মন্ত্ৰী ডাঙৰীয়া, ইয়াত ডক্টৰৰ কথা অহা নাই, বস্তুটো চাওক, তাত ৰিপ্লাইটো দিব ঔষধ দিয়ে। নাই, বিনামূলীয়া ৰিপ্লাই ঔষধ দিবলৈ পোৱা দিয়ে। নাযায়। Don't interrupt, please. জিৰ' আৰ ৰিপ্লাই যিটো মোক দিলে অধ্যক্ষ মহোদয়, তাৰ বিষয়টো দিছে দৈনিক অগ্ৰদূত কাগজত যোৱা 16 ফেব্ৰুৱাৰী তাৰিখে প্ৰকাশিত বাতৰি শিৰোনাম, নগাঁও চিকিৎসালয়সমূহত পৰ্যাপ্ত পৰিমাণত ঔষধ নাই আৰু নাই চিকিৎসক। চিকিৎসকৰ কথা আপুনি ক'লে, এই তথ্যটো দিলোঁ, নগাঁৱৰ ডক্টৰৰ তথ্যটো দিলোঁ। নহয়, আপোনাৰ তাত যদি বেলেগ কিবা তথ্য আছে আৰু মোৰ তথ্য যদি ভুল হয় আপুনি মোক ক'ব, মই আকৌ তদন্ত কৰি আপোনাক ক'ম। 2 নম্বৰ, মেডিচিনক লৈ বা ঔষধক লৈ এটা গুণা কথা মিডিয়াটো চলি থাকে, বেলেগতো চলি থাকে। মই আজি সদনৰ মাধ্যমত, আপোনাৰ মাধ্যমত অধ্যক্ষ মহোদয় স্পষ্ট কৰি দিব খুজিছোঁ, ইছেঞ্চিয়েল ড্ৰাগ লিষ্ট, EDL বুলি কয়, প্ৰয়োজনীয় ঔষধৰ সূচী। এইটো বিভাগে ঠিক কৰি নিদিয়ে, এইটো চৰকাৰে ঠিক কৰি নিদিয়ে। DME ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন, তেখেতসকল জ্যেষ্ঠ চিকিৎসকৰ কমিটি আছে। অসমত কি ঔষধ ইছেঞ্চিয়েল ড্ৰাগ লিষ্টত ৰাখিম, তেখেতসকলে এইটো ঠিক কৰি দিয়ে। 272 ড্ৰাগছ ঔষধি তেখেতসকলে ইছেঞ্চিয়েল ড্ৰাগ লিষ্টত ধাৰ্য কৰিছে। ডিষ্ট্ৰিক্ট হস্পিটেলত 272 ড্ৰাগছ থাকিব লাগিব, এইটো DME কমিটিয়ে ঠিক কৰি দিছে। তাৰপিছত ডিষ্ট্ৰিক্ট হস্পিটেলৰ তলত যদি আপুনি যায় অধ্যক্ষ মহোদয়, BPHC, PHC, ষ্টেট ডিছপেঞ্চাৰী, SHC, তাত ড্ৰাগ লিষ্ট আছে 125টা। তাত 125 বিধ মেডিচিন এই হস্পিটেলবোৰত থাকিব লাগে। তাৰ তলত যদি আমি যাওঁ, আয়ুষ্মান আৰোগ্য মন্দিৰ, উপস্বাস্থ্য কেন্দ্ৰ, এইবোৰত 33 বিধ ঔষধি থাকিব লাগে। 33 টাইপছ অফ মেডিচিন শুড বি দেয়াৰ ইন দিছ কাইণ্ড অফ হস্পিটেলছ এণ্ড চেণ্টাৰ। এতিয়া আপোনাক মই জনাব বিচাৰিছোঁ যে আউট অফ 272 ইছেঞ্চিয়েল ড্ৰাগ লিষ্ট, নগাঁও জিলাত 265টা ড্ৰাগ এই ড্ৰাগ লিষ্টৰ পৰা উপলব্ধ আছে। মাত্ৰ 7খন ঔষধি নগাঁও জিলাত নাই, বাকী 265 ড্ৰাগছ নগাঁও জিলাত উপলব্ধ আছে। তলত যদি মই যাওঁ, BPHC, PHC, CHC 125 বিধ থাকিব লাগে, 120 বিধ আছে। আয়ুষ্মান আৰোগ্য মন্দিৰত যদি মই যাওঁ, 33 বিধ ঔষধ থাকিব লাগে, 31 বিধ আছে। চ' ঔষধি নাই বুলি এই কোৱাটোও ঠিক নহয়। আৰু মাননীয় সদস্যই কথা কওঁতে আৱেগিক কৈ গ'ল যে GMCত যিটো ফাৰ্মেচী আছে, এই ফাৰ্মেচীত ঔষধ ল'লে মানুহ কোনোদিন ভাল হৈ ওলাই নাযায় GMCৰ পৰা। মই ভাবোঁ বিৰোধীয়ে চৰকাৰক সমালোচনা কৰক, কোনো আপত্তি নাই। যিমান টান কথা ক'ব লাগে বিভাগৰ মন্ত্ৰী হিচাপে মোক টান কথা কওক, মোৰ আপত্তি নাই। কিন্তু চিকিৎসকসকলক তেনেকৈ ক'লে তেখেতসকলে মনত কষ্ট। ডাঙৰীয়া, মই মেডিচিনৰ কথা কৈছোঁ, চিকিৎসকৰ কথা কেতিয়াও কোৱা নাই। মই নিজে এজন চিকিৎসক, মই চিকিৎসকৰ কথা কেতিয়াও নকওঁ। মই মেডিচিন পোৱা নাযায়। আপুনি চব কথাতে ডাইলিউট কৰি গৈ আছে। তেখেতে ঠিকে প্ৰশ্নটো সুধিছে, আপুনি উল্টা উত্তৰ দিয়ে ডাইলিউট কৰি গৈ আছে। কথাটো বেলেগ হ'লেতো নহ'ব ডাঙৰীয়া। আপুনি তেখেতৰ উকিল নেকি? নে আপুনি উকিল নেকি তেখেতৰ? নে উকিল যদি হয় এফিডেভিট এটা দিয়ক। Please don't তেখেত disturb. উকিল নহয় অধ্যক্ষ ডাঙৰীয়া, মহোদয়। শুনিব নক'ব। তেখেতৰ কথা বাদ দিয়ক, শুনক। মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে কৈছে চিকিৎসালয়ত চিকিৎসকে যি মেডিচিন থাকিব তাকে লিখিব লাগিব। ক'ত ক'লে? আপুনি নিজে চাই লওক। ক'ত ক'লে? ক'ত ষ্টেটমেণ্ট ক'ত আছে? 2 দিনমান আগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে
চিকিৎসালয়ত যিবোৰ আপোনাৰ মেডিচিন থাকিব সেইবোৰ দিব লাগিব আপোনাক মুখ্যমন্ত্ৰীৰ নামত বহক, মই বুজাই দি আছোঁ আপোনাক, বুজাই দি আছোঁ, বহক কৈছে বহক, মই বুজাই দি আছোঁ। মুখ্যমন্ত্ৰী মহোদয়, মই বৰাক ভেলী টুৰত যাওঁতে কৰিমগঞ্জ ডিষ্ট্ৰিক্ট হস্পিটেলত গৈছিলোঁ। হস্পিটেল ভ্ৰমণ কৰি যেতিয়া মই ওলাই আহিছিলোঁ, সাংবাদিকে মোক প্ৰশ্ন কৰিলে যে মন্ত্ৰী মহোদয়, হস্পিটেলত মেডিচিন নাই। যাওঁতে মই খবৰ লৈ গৈছোঁ হস্পিটেলত মেডিচিন আছে বুলি ক'লে। মই তাতে বিচাৰি দিলোঁ যে কোনে মেডিচিন নাই বুলি ক'ব খোজে, মোক প্ৰিছক্ৰিপশ্যনটো দিয়ক। প্ৰিছক্ৰিপশ্যন মোৰ হাতত দিলে। দিওঁতে দেখিলোঁ যে প্ৰিছক্ৰিপশ্যনত ব্ৰেণ্ডেড মেডিচিন লেখা আছে। চৰকাৰৰ নিয়ম হ'ল আউট অফ 272 মেডিচিন যিবিলাক জেনেৰিক মেডিচিন আছিলে, জেনেৰিক নামতে মেডিচিন লিখিব লাগে, ব্ৰেণ্ডৰ নামত মেডিচিন লিখিব নালাগে। এইটো নিৰ্দেশ চৰকাৰৰ তৰফৰ পৰা আছে। ব্ৰেণ্ডেড মেডিচিন যেতিয়া লিখি দিয়ে, চৰকাৰে ব্ৰেণ্ডেড মেডিচিন নানে, চৰকাৰে জেনেৰিক মেডিচিন আনে। পেৰাচিটামল ইজ এ জেনেৰিক নেম, ব্ৰেণ্ড ইজ কৰেক্ট কি ক্ৰচিন। এতিয়া ক্ৰচিন যদি কোনোবাই লিখি দিয়ে, চৰকাৰী চিকিৎসালয় বা চৰকাৰী ফাৰ্মেচিত ক্ৰচিন নাপাব। কিন্তু ক্ৰচিনত যিটো পেৰাচিটামল আছে, ডাঙৰীয়া, ইয়াত জেনেৰিকৰ কথা অহা নাই। ইয়াত কথা হৈছে যে বিনামূলীয়া ঔষধ পৰ্যাপ্ত পৰিমাণে আপোনালোকৰ বিভাগে প্ৰভাইড নকৰে, সেইটোৰ ওপৰত কওক। এনজাইম টেবলেট পোৱা নাযায়, এণ্টিবায়টিক পোৱা নাযায়। অধ্যক্ষ মহোদয়, with all sincerity, I want to place the things on record যে নগাঁও জিলাত, নগাঁও মৰিগাঁও ক'তো পোৱা নাযায়। মৰিগাঁওলৈতো আপুনি অনা নাছিলে। মৰিগাঁৱৰ তথ্য যদি লাগে, বিধানসভা শেষ হোৱাৰ পিছত আপুনি মোৰ তাত আহিব, বিস্তৃতভাৱে তথ্য আপোনাক দিম। আৰু যদি প্ৰয়োজন হয়, আপোনাৰ লগত 2 দিন 3 দিন পিছত আমাৰ এডভান্টেজ আপোনাক লগত লৈ সাধাৰণ কফ চিৰাপ পোৱা নাযায় বহুত জেগাত। এনেকে যদি মানে অধ্যক্ষ মহোদয়, এক ভুল বাৰ্তা মাননীয় এইটো ভুল বাৰ্তা নহয়, একদম শুদ্ধ বাৰ্তা। আপুনি ভুল বাৰ্তা দি আছে। আপুনি মন্ত্ৰী হৈ ভুল বাৰ্তা দি আছে, শুদ্ধ বাৰ্তা দি আছে। আমি বিচাৰো স্বাস্থ্য বিভাগৰ। প্লিজ আউট অফ 272 265 মেডিচিনছ উপলব্ধ আছে। তেখেতে কৈছে কাপ চিৰপ উপলব্ধ নাই। ক'ত উপলব্ধ নাই কাপ চিৰপ? Thank you. ক'ত নাই কাপ চিৰপ উপলব্ধ? 0 hour is over. আপুনি এটা Now এণ্টাৰৰ নাম 54. Rule 54. Seminal Soikia. ক'ত উপলব্ধ নাই, মই আপোনাক এতিয়া খবৰ কৰি দিম। আপোনাৰ লাহৰি ঘাটৰে Thank you. Also rule 54 is 0 hour over. 0 hour over. মাননীয় অধ্যক্ষ মহোদয়,